অবৈধ নাগৰিকে ইয়াত ন্যায় বিচাৰিব, ইয়াত কোনো মানে আমাৰ হেৰি নাই। প্ৰতিজন অসমীয়াই অসমীয়া সন্তানে ইয়াৰ বিৰোধিতা কৰিছে আৰু আমি বিৰোধিতা কৰিছো। ইয়াত অসমত আৰু মিয়ালে নহব নোৱাৰে, ক'ত হৈ নাজানো, কিন্তু অসমত ভাৰতবৰ্ষত মিয়ালে নহব নোৱাৰে। বিদ্যান নিৰ্বাচন এতিয়া তুংগত আছে, হয়তো অচিৰেই দিন ঘোষণা হ'ব। যোৱাবেলি আমি আমাৰ চৰকাৰখন আছে, আশা কৰো বিটিচি অঞ্চলৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত থাকি বিটিচি অঞ্চলত আমাৰ চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি শান্তি বিৰাজ কৰাই দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে শান্তি বিৰাজ কৰাইছে, উন্নয়নেই নহয়, শান্তি হোৱাৰ কাৰণে উন্নয়ন হ'ব পাৰিছে। কাৰণ আপোনালোকেও জানে এসময়ত অতি উত্তপ্ত আৰু অগ্নিগৰ্ভ পৰিৱেশ আছিল বিটিচি। আজি সেই পৰিৱেশ নাই, আজি পুৰা সমগ্ৰ বিটিচি অঞ্চল শান্ত। তাত শান্ত থকাৰ কাৰণে, শান্তিটো বিৰাজমান হৈ থকাৰ কাৰণে উন্নয়ন হৈছে। আৰু আমাৰ বিশ্বাস আছে বিটিচি নিৰ্বাচনত আমাৰ দলে খুব ভাল ফলাফল দেখিবলৈ পাব। উচ্ছেদ ৰোধৰ বাবে অখিল গগৈ এবাৰ ৰাজপথলৈ ২০,০০০ মুছলমান লোক চপাব বুলি কৈছে। অখিল গগৈৰ কথা মতে অসম নচলে, নাম্বাৰ 1। আৰু তেওঁলোকে সদায় সেই নেগেটিভ নেৰেটিভ, তেওঁলোকে যিসকলে আজি অবৈধভাৱে মাটি দখল কৰিছে তেওঁলোকৰ পক্ষত থিয় হয়। এইটো অসমৰ জনগণে বিচৰা নাই নহয়। অসমৰ জনগণে কি কৈ আছে? লক্ষ লক্ষ জনতাই কৈছে যে বেদখল উচ্ছেদ আৰু মনাৰপুৰ হাইকোৰ্টেও ইয়াৰ ইনজাংচন দিছে। কৌতুকো অৱমাননা কৰে। তেওঁলোকে এটা বিশৃংখল পৰিৱেশ কৰি কেনেকৈ অসমখন উন্নয়নৰ পৰা বাৰণ কৰিব পাৰে, এইবিলাক কথা চিন্তাধাৰা কৰে। বামপন্থী চিন্তাধাৰাবিলাক সেইবিলাকে হাল্লা চিল্লা কৰি বেছি ভাল পায়, জনতাৰ উন্নয়নটো নকৰে। কাৰণ মই ত্ৰিপুৰাত গৈছো, মই আজি কৈছো আপোনালোকে ত্ৰিপুৰাত একো নাছিলে আন্তঃগাঁথনি, যেতিয়ালৈকে বিজেপি চৰকাৰখন আছিল। আজি ত্ৰিপুৰাত আপোনালোকে যান কিদৰে উন্নয়ন হৈছে, তেনেকুৱা কথা। আজি অসমতো বামপন্থী আজি 100 বছৰ আৰু 100 ইয়াৰ্ছ হলেও, 100 ইয়াৰ্ছ হলেও ইয়াত বামপন্থী চৰকাৰ কৰিব নোৱাৰে। কৰবাত কেতিয়াবা এজন বিধায়ক জিতাটো বহুত ডাঙৰ কথা নহয়। কিছুমান বেলেগ বেলেগ ইকুৱেশ্যনত এজন বিধায়ক জিতি আহে। অহা বছৰত তেওঁ হাৰি আছে 26ত, নিজৰ স্থিতি নাই। মোৰতো ধাৰণা হৈছে তাৰ পৰা খেলিব নেখেলে। অবৈধ নাগৰিকে ইয়াত ন্যায় বিচাৰিব, ইয়াত কোনো মানে আমাৰ হেৰি নাই। প্ৰতিজন অসমীয়াই অসমীয়া সন্তানে ইয়াৰ বিৰোধিতা কৰিছে আৰু আমি বিৰোধিতা কৰিছো। ইয়াত অসমত আৰু মিয়ালে নহব নোৱাৰে, ক'ত হৈ নাজানো, কিন্তু অসমত ভাৰতবৰ্ষত মিয়ালে নহব নোৱাৰে। বিদ্যান নিৰ্বাচন এতিয়া তুংগত আছে, হয়তো অচিৰেই দিন